या मांस बनाइছোঁ আৰু লগতে बनाइছোঁ পুৰি। গুড মৰ্নিং ফ্ৰেণ্ডছ, মই জয়া। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, আমাৰো ভালে। আজি ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু মই সদায় কৰাৰ দৰে ৰাতিপুৱা গধূলি এতিয়া মাইনাক মই অকণমান তাই পঢ়ি আছে, কি পঢ়ি আছে অকণমান ওচৰত গৈ চাই দিম। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো। মাইনাই পঢ়ি আছে, এতিয়া তাইৰ ওচৰত আহি অকণমান চাই দিওঁ কি পঢ়ি আছে। এয়া তাই হিন্দী বৰ্ণমালাখন লিখি আছে। হিন্দী যিহেতু তাই এবাৰ নতুনকৈ পাইছে, প্ৰেক্টিচটো অকণমান বেছিকৈ লাগিব। নতুন ছাবজেক্ট এটা সৰু ল'ৰা ছোৱালীয়ে তৎক্ষণাত এডজাষ্ট হ'ব নোৱাৰে, সেইবাবে মই হিন্দী বৰ্ণমালাখন লিখিবলৈ দিছোঁ আৰু হিন্দী ৰাইমছটো লিখিবলৈ দিছোঁ। खाती हूँ आसे आम खाती हूँ इसे इमली खाती, इसे एक मीठी, उसे उल्लू उड़ता है, उसे उल्लू उड़ता है, उसे ऊँट चलता है, उसे ऊँट चलता है। ऋषि ऋषि ज्ञानी, ऋषि ऋषि ज्ञानी, ऐसे री प्यार की, ऐसे री प्यार की, ऐसे आइनाक दादाजी की, ऐसे आइनाक दादाजी की, ओसे उखली पत्थर की, ओसे उखली पत्थर की, ओसे उड़द गिर गिर की, ओसे उड़द गिर गिर की, अंग अंगूर खाती मीठी, अंग अंगूर खाती मीठी, अहंग गड़ के खाली बेचे बेजाउता। এতিয়া তাইক মই লিখিবলৈ দিছোঁ স্পেলিং নাম্বাৰছৰ 1ৰ পৰা 20 লৈকে লিখিব দিছোঁ। এটা 20 লৈকে লিখা হৈ গ'ল। আৰু এতিয়া আহিছোঁ পাকঘৰলৈ। আটা মাৰিলোঁ, বনাম লুচি, আৰু লুচিৰ লগত খাবলৈ বনাম মাংস। কিন্তু ৰেচিপি হিচাপে শ্বেয়াৰ নকৰোঁ, আগতে মাংসৰ ৰেচিপি বহুত দিয়াই আছে মোৰ চেনেলত। এনে কি কৰোঁ কি নকৰোঁ অকণমান দেখুৱাই যাম। এয়া লুচি বনাবৰ কাৰণে কেৰাহীখন বহাই ল'লোঁ। ইয়াতে মই এতিয়া ঘিউ দি দিম, চাই থাকক তেতিয়াহ'লে।
এতিয়া এই পেকেট চাউল লৈছোঁ। এই পেকেট মই তিয়াই থৈ পিঠাগুড়ি খুন্দিম আৰু বনাম মই এতিয়া পিঠা। এইটো উহ পিঠা বুলিয়ে কওঁ। পানীত দি দিয়ে এনেদৰে আটাৰ দৰে মাৰি, আৰু এয়া মাৰি আছোঁ মই। ইয়াতে নাৰিকল দিছোঁ, চেনি দিছোঁ আৰু নিমখ দিছোঁ, আৰু বনাই পেলাই মই কুকাৰত পানী গৰম হ'ব দিছিলোঁ। ইয়াতে দি দিছোঁ পানীখিনি উতলাৰ লগে লগে, আৰু বেছি সময় নালাগে, অতি কম সময়তে হোৱা এটি সোৱাদ লগা পিঠা হয়। আৰু এয়া উতলিছে, সিজিবৰে হ'ল। এয়া মই এটা চাই ল'ম সিজিছেনে নাই। এয়া সিজি গৈছে। এয়া চাউলৰ পিঠা বনালে বহুত কোমল হয় পিঠাত, আৰু কোমল হোৱাৰ কাৰণে পিঠাকেইটা মানে এনেকুৱা মাজভাগটো বহি যোৱাৰ নিচিনা হৈছে। আইজোং চাউলৰ বনালে এনেকুৱা নহ'ল হয়, দেখিছে নহয়, কিন্তু খাবলৈ বহুত সোৱাদ লগা হৈছিলে। আৰু এতিয়া বনাম মই নাৰিকলৰ লাডু। আগতে ৰেচিপি মই মোৰ চেনেলত বহুতকেইটা মই লাড়ুৰ ৰেচিপি দি থৈ দিছোঁ, কিন্তু আজি মই ৰেচিপি হিচাপে শ্বেয়াৰ নকৰোঁ, এনে কি কৰোঁ কি নকৰোঁ অকণমান দেখুৱাইছোঁ। এয়া লাড়ু ভাজি আছোঁ মই। অকণমান ঘি দি দিলোঁ। ঘিউখিনি দিলে লাড়ুখিনি খাবলৈ বহুত টেষ্টি লাগে, আৰু এটা ধুনীয়া গোন্ধ ওলায় নাৰিকলখিনিৰ। আৰু মই লাড়ু বনালে ঘিউ অকণমান দিওঁৱেই, আৰু 2টা তেজপাত দি দিছোঁ। আৰু তেজপাতৰ গোন্ধটোও নাৰিকলত ভাল লাগে। এইখিনি মোৰ প্ৰায় হৈয়ে গ'ল। এতিয়া আৰু অকণমান সময়ৰ কাৰণে লৰাই দিম মই। নাৰিকলখিনি নমাব পৰা হৈয়ে গ'ল। লাড়ু বনাবৰ কাৰণে ৰেডি হৈ গ'ল নাৰিকলখিনি, আৰু এয়া মই বনোৱা আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।